আজি আমাৰ এটো ফিজিক্যাল জিওগ্ৰাফিৰ তৃতীয়টো ভিডিও আশা কৰো আগৰ ভিডিও কিটা ডেফিনেটলি আপোনালোকে ভাল পাইছে আৰু কেনেকুৱা ধৰণৰ পাইছে এই ভিডিওটো আপোনালোকে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব আজি ভিডিওটো আমি 36 নম্বৰ কোৱেশ্চনৰ পৰা 54 নম্বৰ কোৱেশ্চন লৈকে আমি ভিডিওটো লৈ আহিছো গতিকে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিওটো আপোনালোকে চাব কোৱেশ্চন নম্বৰ 36 টো আপোনালোকে চাই লওক ইয়াতে কৈছে যে কি কৈছে দা সাউদার্ন মোস্ট যেটা ল্যাটিটিউড হয় আমাৰ ইন্ডিয়াৰ হেডাল কোড লোকেটেড হয় আমাক হেতু সুধিছে বা ইয়াত এটো ধৰণৰ সুধিব পাৰে আমাৰ ইন্ডিয়াৰ অৱস্থান কি হয় তেতিয়া আমাৰ যেটো নৰ্দাৰ্ন মোষ্টৰ কথা যেহেতু ইয়াতে সুধিছে গতিকে আমি ইয়াতে ক'ব লাগিব অপশন A আছে 8 ডিগ্ৰী 4 মিনিট নৰ্থ অপশন B আছে 37 ডিগ্ৰী 6 মিনিট নৰ্থ অপশন C আছে 23 ডিগ্ৰী 30 মিনিট নৰ্থ আৰু অপশন D আছে 82 ডিগ্ৰী 30 মিনিট ইষ্ট গতিকে ইয়াৰে শুদ্ধ উত্তৰটো যেটো নৰ্দাৰ্ন মোষ্ট পইণ্টৰ কথা কৈছে গতিকে শুদ্ধ উত্তৰটো আপোনালোকৰ হ'বলৈ গৈ আছে 37 ডিগ্ৰী 6 মিনিট নৰ্থ হ'ব শুদ্ধ উত্তৰ ঠিক আছে অপশন বি উইল বি দা কাৰেক্ট আনসাৰ হ'ব আৰু ইয়াতে মই স্পষ্টকৈ লিখাই আছে আপোনালোকে চাব পাৰে যে the northernmost latitude of India is 37 degree 6 minute north is located in Ladakh regions definitely north regions to Ladakhৰ ফালে আছে ওপৰৰ ফালে আছে আমাৰ ইণ্ডিয়া নহয় জানো নেক্সট যদি আমি যাওঁ সাউদার্নমোস্ট যেটো পইণ্ট হয় লিমিট হয় অফ ইণ্ডিয়ান মেইনল্যান্ড হেতু কি হ'ব আৰু হেতু হ'ব আপোনালোকৰ 8 ডিগ্ৰী 4 মিনিট নৰ্থ হ'ব শুদ্ধ উত্তৰ অপশন এ উইল বি দা কাৰেক্ট আনসাৰ হ'ব গতিকে ইণ্ডিয়াৰ অৱস্থানটো কি হ'ব তেতিয়া হলে নৰ্থ টু সাউথ তেতিয়া হলে আপোনালোকে গমেই পাই গল 8 ডিগ্ৰী 4 মিনিটৰ নৰ্থৰ পৰা 37 ডিগ্ৰী 6 মিনিট নৰ্থলৈকে ইণ্ডিয়াৰ অৱস্থানটো আছে নৰ্থ টু সাউথ এটো আপোনালোকে মনত ৰাখি থব ইয়াতে মই অকমান যেহেতু এক্সপ্লেনেশ্যন ৰাখিছো দা সাউদার্ন মোস্ট পইণ্ট অফ দা ইণ্ডিয়ান মেইনল্যান্ড ইজ 8 ডিগ্ৰী 4 মিনিট নৰ্থ লেটিটিউড নিয়াৰ কন্যাকুমাৰী একেবাৰে তামিলনাডু সাইডত আছে ডেফিনেটলি কোৱেশ্চন নম্বৰ 38 ত কি আছে আপোনালোকে হেতু মন কৰক ইয়াত ডাইৰেক্টলি কথাটো সুধি দিছে ইণ্ডিয়ান যেটো এক্সটেন্স হয় ইণ্ডিয়াৰ যেটো এক্সটেন্স ইষ্ট টু ৱেষ্ট এটো কি হ'ব আমাক হেতু সুধিছে ঠিক আছে ইষ্ট টু ৱেষ্টত আমাৰ ইণ্ডিয়াখনৰ অৱস্থানটো সুধিছে অপশন এ আছে 68 ডিগ্ৰী 6 মিনিট 7 মিনিট লাষ্ট ইষ্ট টু এটা ইষ্ট হয় আসলে দে ইষ্ট টু 97 ডিগ্ৰী 25 মিনিট ইষ্ট নেক্সট আছে 23 ডিগ্ৰী 30 মিনিট নৰ্থ টু 66 ডিগ্ৰী 30 মিনিট ইষ্ট এনেকে ধৰণে আছে গতে চাৰিটা অপচন আপোনালোকে চাই ল'ব আৰু ইয়াৰ শুদ্ধটো হ'ব অপচন এ উইল বি দা কাৰেক্ট আনসাৰ 68 ডিগ্ৰী 7 মিনিট ইষ্টৰ পৰা 97 ডিগ্ৰী 25 মিনিট ইষ্টলৈকে হ'ব শুদ্ধ উত্তৰ ইয়াতে আমি এক্সপ্লেনেশ্যন ৰাখিছো ইণ্ডিয়াছ লংগিটিউডিনেল যেটো এক্সটেনশন হয় এক্সটেন্ড ইজ ফ্ৰম 68 ডিগ্ৰী 7 মিনিট ইষ্ট টু 97 ডিগ্ৰী 25 মিনিট ইষ্ট লংগিটিউডলৈকে এখিনি বিস্তৃত হৈ আছে নেক্সট 39 নম্বৰ কোৱেশ্চনটো যদি আমি যাওঁ ট্ৰপিক অফ কেন্সাৰ পাছেছ থ্ৰু এজিডাল ট্ৰপিক অফ কেন্সাৰ আপোনালোকে জানি ভাল লাগিব এই ট্ৰপিক অফ কেন্সাৰডাল আমাৰ ইণ্ডিয়াখনক সমানে দুটা ভাগত ভাগ কৰিছে আৰু এই ট্ৰপিক অফ কেন্সাৰডাল আমাৰ ইণ্ডিয়াৰ কি ষ্টেটৰ মাজেৰে পাৰ হৈ গৈছে আপোনালোকে জানেনে যদি নাজানে এবাৰ চাই ল'ব মই ডেফিনেটলি নেক্সট ভিডিওটোত এই সম্পৰ্ক মই কৈ দিম এটা শৰ্ট টিক্সও আছে গোটেই যিখন ষ্টেটৰ মাজে টপিক অফ কেন্সাৰডাল পাৰ হৈ গৈছে গোটেই ষ্টেট গেখনৰ নামগিটা কিন্তু আপোনালোকে জানিব লাগিব কাৰণ কেতিয়াবা আহি যাব যে তলৰ কোনখন ষ্টেটৰ মাজেৰে টপিক অফ কেন্সাৰডাল পাৰ হৈ নাযায় তাৰ বাবে আপোনালোকে গোটেই ষ্টেট গিখন আপোনালোকে জানিব লাগিব আৰু সেই গোটেই ষ্টেট গিখন মনত ৰখাৰ এটা সহজ কিটিপ আছে মই গোটেইখিনি আপোনালোকৰ সৈতে ডিসকাশন কৰিম তাৰ বাবে আপোনালোকে গোটেই ভিডিঅ' সিৰিজটো কমপ্লিটলি চাব লাগিব আমি এটা প্লেলিষ্ট বনাই ৰাখিছো ইয়াৰে শুদ্ধটো আপোনালোকৰ হ'ব আমাৰ টপিক অফ কেন্সাৰ আমাৰ যদি ইণ্ডিয়াখন আমি চাওঁ মই ইণ্ডিয়াখন এনেকে ধৰণে আকিলে বাৰু ভাল নহয়গে বাট ইনে জাস্ট ফিগাৰটো আপোনালোকক দেখাইছো এনেকে ধৰণে নৰ্থ ইষ্ট ৰিজনটো আছে যেহেতু এনেকে ধৰণে আমাৰ ইণ্ডিয়াখন আছে নহয় জানো তো এই ইণ্ডিয়াখনৰ কি হয় টপিক অফ কেন্সাৰডাল ঠিক এনেকে ধৰণে পাৰ হৈ গৈছে তো ইয়াতে এই টপিক অফ কেন্সাৰডাল ইণ্ডিয়াখনক সমানে দুটা ভাগতে ভাগ কৰিছে এতিয়া আমাৰ যিখন আমাৰ আৰ্টখন যদি আমি এখন আকো তো ইয়াতে মাজত যিডাল কাল্পনিক ৰেখা আছিল হেডালক আমি 0 ডিগ্ৰী ইকুৱেটৰ বুলি কওঁ নহয় জানো আমি কালি আলোচনা কৰিছো মই কিন্তু বাৰেপতি কৈছো যদি যোৱা কালি আৰু পৰখিৰ ভিডিও কিটা চোৱা নাই তেতিয়াহলে আপোনালোকে কিন্তু চাই ল'ব ইয়াতে আৰু দুডাল ৰেখা প্ৰায় 23 ডিগ্ৰী 23.5 ডিগ্ৰী নৰ্থত 23.5 ডিগ্ৰী নৰ্থত এডাল কল্পনা কৰা হৈছে আৰু এডাল ৰেখা আছে 23.5 ডিগ্ৰী সাউথত এডাল ৰেখা কল্পনা কৰা হৈছে এই দুডালৰো এটা স্পেসিফিক নাম আছে আৰু এডালৰ নাম হৈছে টপিক অফ কেন্সাৰ আৰু এইফালে যেডাল সাউথ হয় এডাল সাউথে নৰ্থ ইষ্ট মই এই সাউথডালৰ নাম হৈছে টপিক অফ কেপ্ৰিকন এইডাল বহুত বেছি ইম্পৰ্টেন্ট আৰু এনেকুৱা এখন
কণ্টিনেণ্ট আছে যিখনৰ মাজৰে এই তিনিওডাল ট্ৰপিক অফ কেঞ্চাৰ ট্ৰপিক অফ কেপ্ৰিকন আৰু ইকুৱেটৰ গোটেই তিনিডাল আচলতে পাৰ হৈ গুচি যায় গতিকে সেই কণ্টিনেণ্টখনৰ নাম কি আপোনালোকে কমেণ্ট কৰি জনাবচোন মই বাৰু পাছত যেতিয়া সময় আহিব মই গোটেইখিনি আলোচনা কৰিমেই কাৰণ ফিজিকেল জিঅ'গ্ৰাফী মই শেষ কৰিম বুলি কৈছোঁ মই সকলোখিনি পঢ়াই দিম গতিকে চিন্তা কৰিবলগীয়া নাই কেৱল ফিজিকেল জিঅ'গ্ৰাফীয়ে নহয় আপোনালোকৰ সহযোগিতা থাকিলে মই এই ধৰণেৰে প্ৰতিটো ছাবজেক্টৰে কুৱেশ্যন আমি লৈ আহিবলৈ চেষ্টা কৰিম ইয়াৰে শুদ্ধ উত্তৰটো তেতিয়াহ'লে হ'ব ট্ৰপিক অফ কেঞ্চাৰ পাছেছ থ্ৰু আপোনালোকে গম পালে 23.5 ডিগ্ৰী নৰ্থ হ'ব শুদ্ধ উত্তৰ অপশ্যন এ উইল বি দ্য কাৰেক্ট আনচাৰ ইয়াতে মই স্পষ্টকৈ লিখা আছে দ্য ট্ৰপিক অফ কেঞ্চাৰ 23.5 ডিগ্ৰী নৰ্থ পাছেছ অলমষ্ট থ্ৰু দ্য মিডল অফ ইণ্ডিয়া মানে আমাৰ ইণ্ডিয়াখনক সমানে দুটা ভাগত ভাগ কৰিছে মই কৈছোঁৱেই সেইটো কাৰণে মিডল অফ ইণ্ডিয়া ডিভাইডিং ইট ইনটু ট্ৰপিকেল এণ্ড ছাবট্ৰপিকেল পাৰ্টছ নেক্সট যদি যাওঁ কুৱেশ্যন নম্বৰ 40 কুৱেশ্যন নম্বৰ 42ত আমাক ট্ৰপিক অফ কেপ্ৰিকনৰ কথা সুধিছে মকৰক্ৰান্তি যিডাল আমি অসমীয়াত ক'ব পাৰোঁ সেইডাল মকৰক্ৰান্তিডালৰ কথা আমি কৈ গ'লোঁ 23.5 ডিগ্ৰীয়ে হয় কিন্তু এইটো চাউথত থাকিব অপশ্যন বি উইল বি দ্য কাৰেক্ট আনচাৰ হ'ব ঠিক আছে অপশ্যনত আমি অকণমান এক্সপ্লেনেশ্যন আছে দ্য ট্ৰপিক অফ কেপ্ৰিকন ইজ লোকেটেড এট 23.5 ডিগ্ৰী চাউথ লেটিটিউড হ'ব শুদ্ধ উত্তৰ ঠিক আছে এই তিনিওডাল যিডাল আমি ক'লোঁ ট্ৰপিক অফ কেঞ্চাৰ ইকুৱেডৰ ট্ৰপিক অফ কেপ্ৰিকন এই তিনিডালৰ ভিতৰত কিন্তু কেৱল ট্ৰপিক অফ কেপ্ৰিকনৰ মাজেৰেহে আমাৰ ইণ্ডিয়া পাৰ হৈ যায় তাৰমানে ইণ্ডিয়াখনক ট্ৰপিক অফ কেপ্ৰিকনে দুটা ভাগত ভাগ কৰিছে কিন্তু আফ্ৰিকাখনৰ ক্ষেত্ৰত মই কৈয়ে দিলোঁ আফ্ৰিকাখনৰ ক্ষেত্ৰত গোটেই তিনিডাল আচলতে টাচ কৰে ঠিক আছে নেক্সট কিছুমান ইম্পৰ্টেণ্ট ৰিভাৰো আছে যিবিলাক ৰিভাৰে ইকুৱেডৰক দুবাৰ টাচ কৰে এনেকুৱা ধৰণৰ কেপ্ৰিকনৰ ক্ষেত্ৰতো আছে আৰু আমাৰ কেঞ্চাৰৰ ক্ষেত্ৰতো আছে টপিক অফ কেঞ্চাৰ নেক্সট 41 নম্বৰ কুৱেশ্যনটো চাই লওক হুইচ কাউণ্ট্ৰি হেজ দ্য হায়েষ্ট নাম্বাৰ অফ দ্য টাইম জোনছ ইন দ্য ৱৰ্ল্ড এইটোতো আপোনালোকে জানিব লাগে কাৰণ যোৱাটো ভিডিঅ'ত মই এইটো কৈ আহিছোঁ আৰু এইটো মই ৰিপিট কৰিছোঁ কুৱেশ্যনটো কাৰণ মই এইকাৰণে ৰিপিট কৰিছোঁ কাৰণ ইয়াৰ লগত সংগতি ৰাখি আৰু এটা কুৱেশ্যন আছে গতিকে ইয়াৰে শুদ্ধটো আপোনালোকে সকলোৱে জানে ফ্ৰান্সৰ আমাৰ বহুত বেছি আমাৰ ৱৰ্ল্ডৰ ভিতৰত এটাকে হায়েষ্ট টাইম জোন আছে আৰু টাইম জোন কি হয় আমি গম পাই গ'লোঁ আমাৰ ইণ্ডিয়াৰ যিটো টাইম জোন ইণ্ডিয়াৰ ষ্টেণ্ডাৰ্ড টাইম সেইটো চাইবাগান টাইম বুলিও আমি ক'ব পাৰোঁ গতিকে ফ্ৰান্সৰ 12টাকৈ টাইম জোন আছে 12টা সৰি লিখাত প্ৰব্লেম হৈ গৈছে 12টাকৈ টাইম জোন আমাৰ ফ্ৰান্সত আছে নেক্সট যদি আমি কওঁ France has the highest number of time zones due to its overseas territories. Next 42 number question আপোনালোকে চাই ল'ব Russia has how many time zones? According to the number of the time zones, আমি যদি কওঁ France has the highest number of the time zones আৰু আমাৰ ৰাছিয়াটো হ'ব second highest তাৰমানে ৰাছিয়াত 11টাকৈ time zones পোৱা যায় আৰু তৃতীয়ত USA আছে USAত কিমান আছে কি কথা এইবিলাক বেছি ইম্পৰ্টেণ্ট নহয় মই ইমান ক'বলৈ নাযাওঁ কাৰণ কনফিউজন গুচি যাব আপোনালোক ইয়াতে যেহেতু 11টা অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ ঠিক আছে নেক্সট অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ নেক্সট ইয়াতে আমি লিখি ৰাখিছোঁ যে ৰাছিয়া হেজ 11 টাইম জোনছ দ্য ছেকেণ্ড হায়েষ্ট ইন দ্য ৱৰ্ল্ডৰ ভিতৰত একেবাৰে ছেকেণ্ড হায়েষ্ট হয় ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম ইজ বেছড অন আমাৰ যিটো ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম কালি আমি কৈছোঁ গ্ৰীণউইচ মিন টাইম যিটো হয় সেই মিন টাইমটোৰ লগত যদি 5 আৱাৰ 30 মিনিটছ 5 আৱাৰ 30 মিনিট যদি এড কৰা হয় তেতিয়া আমি ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইমটো পাওঁ গতিকে এই ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইমটোৰ যিটো বেষ্ট হয় সেইটো কি হয় আৰু সেইটো হ'ব শুদ্ধ উত্তৰ চাৰিটা অপশ্যন আছে তলত আপোনালোকে দেখিছে 68 ডিগ্ৰী এণ্ড 7 মিনিট ইজ অপশ্যন বিত আছে 82 ডিগ্ৰী 30 মিনিট ইজ অপশ্যন চিত আছে 97 ডিগ্ৰী 25 মিনিট ইজ আৰু অপশ্যন ডিত আছে 0 ডিগ্ৰী লংগিটিউড শুদ্ধ উত্তৰটো হ'ব 82 ডিগ্ৰী 30 মিনিট ইষ্ট ঠিক আছে ইয়াতে এক্সপ্লেনেশ্যন আছিলে ইণ্ডিয়া ষ্টেণ্ডাৰ্ড টাইম ইজ বেছড অন 82 ডিগ্ৰী 30 মিনিটছ ইষ্ট লংগিটিউড পাছিং নিয়াৰ মিৰ্জাপুৰ এলাহাবাদ উত্তৰ প্ৰদেশৰ যিটো মিৰ্জাপুৰ হয় তো তাৰ কথা কৈছে তাৰ ওপৰেদি পাৰ হৈছে নেক্সট দ্য বেৰিং ষ্টেটটো বহুত বেছি ইম্পৰ্টেণ্ট যোৱাবাৰ এডিআইটো কুৱেশ্যন আহিছে SSDMটো কুৱেশ্যন আহিছে গতিকে আমাৰ এই চিৰিজটো এনেকুৱা নহয় যে কেৱল APSC বা এডিআইৰ কাৰণে আমি পঢ়াই আহিছোঁ DSSDMৰ লগতে আছাম পুলিচ SI আৰু PNRD সকলোবিলাক এক্সামৰ কাৰণে এই ভিডিঅ' চিৰিজটো ডেফিনেটলি আপোনালোকক সহায়ক হ'ব গতিকে আমি এই ভিডিঅ' চিৰিজটোৰ কাৰণে কোনো নিৰ্দিষ্ট এক্সাম স্পেচিফিক হিচাপে দিয়া নাই কিন্তু প্ৰতিটো এক্সামৰ আগত আমি এই চিৰিজটো শেষ কৰি দিম কাৰণ বহুত বেছি দিন আমি ইয়াতে নলওঁ সিলেবাস বহুত বেছি আমি ডাঙৰ ৰখা নাই যিমানখিনি আহিব পাৰে যিমানখিনি আহি থাকে সেইখিনিয়ে আমি ডিটেইলছত আলোচনা কৰিম ইয়াতে দ্য বেৰিং ষ্ট্ৰেইট ছেপাৰেটছ বেৰিং ষ্ট্ৰেইটে কি ছেপাৰেটছ কৰে সুধিছে অপশ্যন এত আপোনালোকে দেখিছে ইণ্ডিয়া এণ্ড শ্ৰীলংকা বিত দেখিছে আপোনালোকে ৰাছিয়া এণ্ড আলাস্কা অপশ্যন চিত আছে ইউৰোপ এণ্ড আফ্ৰিকা আৰু অপশ্যন ডিত আছে অষ্ট্ৰেলিয়া এণ্ড এছিয়া শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ ৰাছিয়া এণ্ড আলাস্কা মানে আমেৰিকাৰ যিটো অৱস্থিত ৰাছিয়া আৰু আলাস্কা কি হয় বেৰিং ষ্ট্ৰেইটে ছেপাৰেট কৰিছে এইটো আমি জানিব লাগিব
ঠিক আছে আৰু এই বেৰিং ষ্ট্ৰেইটডাল যিটো ইণ্টাৰনেশ্যনেল ডেট লাইনৰ একেবাৰে ওচৰত থকা হয় বুলি এইটো কল্পনা কৰা হয় ৰাছিয়া এণ্ড আফ্ৰিকা যিটো আমেৰিকা যিটো আলাস্কাৰ আছে দ্য বেৰিং ষ্ট্ৰেইট লাইজ বিটুইন ৰাছিয়া এণ্ড আলাস্কা USA ঠিক আছে ইউনাইটেড ষ্টেট আমেৰিকাছ Next is the 45 number question. Why is the international date line drawn in a zigzag manner? আমি যে পঢ়ো ইণ্টাৰনেশ্যনেল ডেট লাইন আমি কালি পঢ়ি আহিছোঁ 180 ডিগ্ৰী ডালক লংগিটিউড 180 ডিগ্ৰী লংগিটিউড ডালক আমি ইণ্টাৰনেশ্যনেল ডেট লাইন বুলি কওঁ আৰু এই ইণ্টাৰনেশ্যনেল ডেট লাইনডাল কিয় জিগজাগ মেনাৰত ড্ৰ কৰা হয় আমি সেইটো চাগে নাজানো বহুতে দেখিছোঁ কিন্তু ইয়াৰে শুদ্ধটো হ'ব টু এভইড ডিভাইডিং লেণ্ড মাছেছ এণ্ড আইলেণ্ড গ্ৰুপছ ইনটু টু লাইনছ টু ডেটছ তাৰমানে বেলেগ বেলেগ ডেটত যাতে একেটা লেণ্ড মাছ বা একেটা আইলেণ্ডে যে যাতে বেলেগ বেলেগ ডেটত নাথাকে তো তাৰ কাৰণে এটা জিগজাগ মেনাৰত এটা হেৰি কৰা হৈছে কাৰণ কি হয় যদি এইটো জিগজাগ মেনাৰত কৰা নহ'লহেঁতেন তেতিয়া আমাৰ প্ৰায় একেডোখৰ আইলেণ্ডৰ একেডোখৰ লেণ্ড মাছৰ দুটা ঠাইৰ সময় বা ডেট বেলেগ বেলেগ হ'লহেঁতেন গতিকে এইটো হ'লে ডেফিনেটলি প্ৰব্লেম হ'ব কমন পিপুলৰ কাৰণে কমন পিপুল বুলিয়ে নহয় সেই ঠাইখিনিৰ চলাবলৈ যথেষ্ট প্ৰব্লেম হ'ব ঠিক আছে ইয়াতে লিখি ৰাখিছোঁ দ্য ইণ্টাৰনেশ্যনেল ডেট লাইন জিগজাগছ টু এভইড স্প্লিটিং কাউণ্ট্ৰিজ অৰ আইলেণ্ডছ ইনটু ডিফাৰেণ্ট ডেটছ নেক্সট যদি যাওঁ আমি 46 number questions এইখিনি অকমান লজিক থকা কোৱেশ্চন আৰু খুব বেছি ইন্টাৰেষ্টিং মই এইখিনি আসলে আপোনাক মেপিঙৰ থ্ৰুতে যদি পঢ়াব পাৰিলো হেতেন ডেফিনেটলি ভাল ধৰণে ক'ব পাৰিলো হেতেন ইয়াতে কৈছে ইফ এ ট্ৰেভেলাৰ ক্ৰসেছ দ্য ইণ্টাৰনেশ্যনেল ডেট লাইন ফ্ৰম ৱেষ্ট টু ইষ্ট হোৱাট হেপেন্স টু দা ডেট আপোনালোকে চাগে এই কোৱেশ্চনটো দেখি ভয়ে খাই গৈছে আৰু নাজানিছেও কাৰণ আপোনালোকে মেপিঙৰ থ্ৰুদি পঢ়া নাই মই মেপিঙৰ থ্ৰুদি দেখাই দিবলৈ চেষ্টা কৰিম যদিহে আপোনালোকে আমাক কমেণ্টত জনায় কিন্তু এতিয়ালৈকে আপোনালোকে এইটোৱে জানি থওক যদি এজন মানুহ ইণ্টাৰনেশ্যনেল ডেট লাইনৰ ৱেষ্টৰ পৰা ইষ্টলৈকে আহি থাকে তেতিয়াহ'লে তেওঁ এটা দিন গেইন কৰিব আৰু ইষ্টৰ পৰা ৱেষ্টলৈকে যদি তেওঁ যায় তেতিয়াহ'লে তেওঁ এটা দিন লছ কৰিব গতিকে ইয়াতে আনচাৰটো সুধিছে যে এজন ট্ৰেভেলাৰে ইণ্টাৰনেশ্যনেল ডেট লাইনৰ ৱেষ্টৰ পৰা ইষ্টলৈকে গৈ আছিলে গতিকে তেওঁ কি কৰিব এটা দিন গেইন কৰিব তাৰমানে ওৱান ডে ইজ এডেড অপশ্যন এ উইল বি দ্য কাৰেক্ট আনচাৰ হ'ব ইয়াতে লিখিছে চাওক when crossing west to east the traveler losses নহয় one day gain a day gain one day next 47 number question to কি আছে আপোনালোকে মন কৰক what is the difference between the international date line and the prime meridian international date line আৰু prime meridian ৰ মাজৰ যে ডিফাৰেন্স হয় এটো কি হয় আপোনালোকক হেতু সুধিছে চাৰিটা অপচন আছে অপচন এ আছে 5 hour 30 minutes বি আছে 10 hour সি আছে 12 hour আৰু ডি আছে 24 hour মই জানো ইয়া চাৰিটা অপচন দেখি ডেফিনেটলি সকলোৱে 5 hour 30 minutes দি দিছে কাৰণ এটো আপোনালোকৰ মনত আছে কিন্তু ইয়াৰে শুদ্ধটো 5 hour 30 minutes নহয় কাৰণ ইয়াত ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইমৰ কথা কোৱা নাই যেটো ইণ্টাৰনেশ্যনেল ডেট লাইন ইয়াৰ লগতে আপোনালোকক কৈছে প্ৰাইম মেৰিডিয়ানৰ কথা গতিকে শুদ্ধটো হ'ব 12 ঘণ্টা অপচন সি উইল বি দা কাৰেক্ট আনসাৰ The prime meridian is 0 degree longitude while the international date line is 180 degree longitude. ঠিক আছে 48 number question to হব শুদ্ধ অৰ্ডৰটো 5 hour 30 minutes কাৰণ ইয়াতে কৈছে যে ডিফাৰেন্স বিটুইন ইন্টাৰনেশ্যনেল ডেট লাইন এণ্ড ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম আৰু GMT কথা কৈছে গ্ৰীনউইচ মিন টাইমৰ কথা কৈছে ইয়াতে গতিকে ইয়াৰে শুদ্ধটো হ'ব 5 ঘণ্টা 30 মিনিট গতিকে ইয়াতে কনফিউজন ক্ৰিয়েট নকৰিব আপোনালোকে কাৰণ মই এই কাৰণে আসলে এই অপচনটো আপোনালোকক ৰাখি দিছো ইয়াতে দ্য ইণ্টাৰনেশ্যনেল ডেট লাইন চেঞ্জেছ দ্য ডেট while IST determines Indian standard times এটো আপোনালোকে চাই লব ইন্টাৰনেশ্যনেল ডেট লাইনৰ ঠাইত গ্ৰীনউইচ মিন টাইম লিখি লব ঠিক আছে নেক্সট যদি যাওঁ আমি কোৱেশ্চন নম্বৰ 49 তাতে কৈছে ওৱান ৰিভলিউশনছ অফ আৰ্থ এৰাউণ্ড দ্য সান টেক্স এপ্ৰক্সিমেটলি মই কালি কৈ আহিছোঁ যে আমাৰ আৰ্থখনে দুটা ধৰণেৰে গতিত কৰে এটা হৈছে ৰটেশ্যন আৰু এটা হৈছে ৰিভলিউশন ৰটেশ্যনটো নিজৰ এক্সিছত কৰে আৰু ৰিভলিউশনটো সানক কেন্দ্ৰ কৰি কৰে গতিকে ইয়াতে কৈছে যে আমাৰ আৰ্থখনে ৰিভলিউশন কৰোতে কিমান সময় লাগে এটা পাকত যেতিয়া ৰিভলিউশন কৰে তেতিয়া কিমান সময় লাগে হেতু বহুতে ক'ব 366 ডেজ কাৰণ আমাৰ এটা বছৰত 366 ডেজ থাকে আৰু বহুতে ভাবে যে এটা বছৰ লয় হয় শুদ্ধই উত্তৰ কিন্তু ইয়াতে সম্পূৰ্ণ 366 বা 365 ডেজ নহয় বহুতে 366 365 এটা বছৰ বুলি ভাবে বাট 365 ডেজ 6 আৱাৰ্ছ হ'ব শুদ্ধ উত্তৰ 6 ঘণ্টা এটা বেছি কৈ লয় আৰু এই 6 ঘণ্টাৰ কাৰণে 4 বছৰৰ মূৰত আমাৰ লিপ ইয়াৰ দেখা পোৱা যায় ঠিক আছে ইয়াতে যদি আমি যাওঁ আৰ্চ revolution takes 365 days and 6 hours ঠিক আছে 51 number question to চক day and night occur due to আমাৰ যে দিন আৰু ৰাতি হৈ থাকে কিয় হয় বাৰু বহুতে জানে নাই ইয়াৰে অপচন আছে revolutions of earth rotations of earth movement of moon আৰু gravity ইয়াতে মুভমেন্টৰ কথা নাহে আৰ্থৰ গ্ৰেভিটি কথাও নাহে শুদ্ধটো হ'ব rotations of earth যেটো
নিজৰ এক্সিছত আমাৰ আৰ্থখনে ঘূৰি থাকে ৱেষ্ট টু ইষ্ট কৈছিলোঁ ন কালি ৱেষ্ট টু ইষ্টলৈকে আৰ্থখনে আমাৰ ৰোটেট কৰে সেইটো কথা ইয়াতে কৈছে ঠিক আছে ইয়াত চাওক rotations of earth on each axis causes day and night change of seasons occurs due to 52 number question আছে change of seasons occurs due to আমি কৈ আহিলো day night কিহৰ কাৰণে হয় rotation কৰাৰ কাৰণে হয় আৰু season change কিহৰ কাৰণে হয় গৰম ঠাণ্ডা যে হয় summer আহে তাৰপিছত আকৌ winter আহে হয় নে গতিকে এইখিনি কিহৰ কাৰণে হয় এইখিনি হয় revolutionৰ কাৰণে আমাৰ আৰ্থৰ যিটো revolutions 365 days 6 hours যিটো সময় লয় এবাক ৰিভলিউশন কৰোতে এই ৰিভলিউশনৰ কাৰণে আমাৰ আৰ্থখনে কি কৰে সিজন চেঞ্জ কৰে কেনেকৈ ধৰণেনো সিজন চেঞ্জ কৰে কি কথা মই এটা মেপৰ থ্ৰুৱেদি বা এটা আপোনালোকৰ ডায়াগ্ৰামৰ থ্ৰুৱেদি ভাল ধৰণে বুজাই দিব পাৰিম কেতিয়াবা এইখিনি দেখাই দিম মাত্ৰ এতিয়া এইখিনি মনত ৰাখি থওক মই ইমান সুন্দৰকৈ কৈ গৈছোঁ ৰিভলিউশন অফ আৰ্থ এৰাউণ্ড দ্য ছানছ এলং উইথ দ্য এক্সেল টিল্ট কজেছ ছিজনছ নেক্সট চাৰ্কুল অফ ইলুমিনেশ্যন কি হয় চাৰ্কুল অফ ইলুমিনেশ্যনটো বেলেগ একো কথা নহয় আমাৰ আৰ্থখন কি হয় এনেকুৱা হয় আৰ্থখন নহয় জানো এই আৰ্থখন আৰু এনেকৈ ধৰণে 23.5 ডিগ্ৰী আৰ্থখন বেকা হৈ থাকে আৰু এই আৰ্থখনে যেতিয়া সূৰ্যৰ পোহৰটো পাব এই সূৰ্যৰ পোহৰটো যিটো পজিশ্যনলৈকে আৰ্থখনে পায় সেই পজিশ্যনটোলৈকেহে আপোনালোকৰ কি হয় চাৰ্কুল অফ ইলুমিনেশ্যন হয় বাকীখিনি আন্ধাৰ হৈ যায় নহয় জানো সেইটো কথা ইয়াতে কৈছে গতিকে ইয়াতে শুদ্ধটো হ'ব অপশ্যন বি বাউণ্ডাৰী বিটুইন ডে এণ্ড নাইট ঠিক আছে ইয়াত চাওক দ্য চাৰ্কুল অফ ইলুমিনেশ্যন ইজ দ্য ছেপাৰেটিং দ্য ডে এণ্ড নাইট চাইডছ অফ আৰ্থ 54 নম্বৰ কুৱেশ্যনটো এবাৰ চাই লওক শেষৰটো কুৱেশ্যন কালিলৈ আমি আৰু কুৱেশ্যন এনালাইচিছ কৰিম আৰু কুৱেশ্যন পঢ়িম বহুত কুৱেশ্যন আছে ফিজিকেল এনালাইচিছ ফিজিকেল জিঅ'গ্ৰাফী আমি শেষ কৰি দিম তাৰপিছত আপোনালোকৰ হিষ্ট্ৰী বা গোটেইখিনি আহিব আসাম জিঅ'গ্ৰাফী আহিব ইণ্ডিয়ান জিঅ'গ্ৰাফী আহিব গতিকে আমাৰ চিৰিজটো আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব আৰু আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব ভিডিঅ'বিলাক কেনেকুৱা পাই আছে ঠিক আছে তো ইয়াত কৈছে ছান ৰেজ ফল ভাৰ্টিকেলি বিটুইন আমাৰ ছান ৰেজ আমাৰ আৰ্থখনত কি হয় আমাৰ আৰ্থখনত এইখন গোলকৈ থাকে আমাৰ আৰ্থখন যদি এইটো আমাৰ ছান হয় তো ছান ৰেজটো গোটেই আৰ্থখনৰ প্ৰতিটো পজিশ্যনে নপৰে এতিয়া আমি যদি কওঁ এণ্টাৰ্কটিকাটো একেবাৰে গৈ পানি আপোনালোকৰ ছাউদাৰ্ণ পলত আছেগৈ গতিকে এণ্টাৰ্কটিকাত কেতিয়াও সূৰ্য অভাৰহেড নহয় আপোনালোকে যদি এণ্টাৰ্কটিকাত থাকিবলৈও যায় এদিন হ'লেও বা এবছৰো থাকি আহে তো কোনো দিন আপোনাৰ মূৰৰ ওপৰত সূৰ্যটো নপৰে কিন্তু আমাৰ ভাৰতত কি হৈ যায় মূৰৰ ওপৰত অভাৰহেড হয় নহয় জানো এই অভাৰহেডটো কিমানৰ পৰা কিমানলৈকে হয় এই অভাৰহেডটো হয় 23.5 ডিগ্ৰী নৰ্থৰ পৰা 23.5 ডিগ্ৰী ছাউথলৈকে হয় তাৰমানে এই যিখিনি ঠাই এই 23.5 ডিগ্ৰী আৰু ইকুৱেডৰ এই ঠাইখিনিৰ মাজতে কি হয় অভাৰহেড হয় ইয়াৰে শুদ্ধটো হ'ব অপশ্যন বি উইল বি দ্য কাৰেক্ট আনচাৰ আমি সেইটোৱে কৈছিলোঁ অপশ্যন বিটো হ'ব শুদ্ধতৰ ভাৰ্টিকেল ছান ৰেজ অকাৰ্ছ অনলি বিটুইন ট্ৰপিক অফ কেঞ্চাৰ 23.5 ডিগ্ৰী নৰ্থ এণ্ড ট্ৰপিক অফ কেপ্ৰিকন 23.5 ডিগ্ৰী ছাউথ গতিকে ভিডিঅ'টো আজি ইমানেই আছিলে 54টা কুৱেশ্যন ইতিমধ্যে আমি 3টা ভিডিঅ'ত কমপ্লিট কৰিছোঁ মই ভাবিছোঁ চিৰিজটো ডেফিনেটলি আপোনালোকৰ ভাল লাগিছে আৰু এইটো ডেফিনেটলি আপোনালোকক হেল্পফুল হ'ব আমি এনেধৰণে চিৰিজটো কণ্টিনিউ ৰাখিম মাত্ৰ আপোনালোকে আমাক সহযোগিতা আগবঢ়াই ৰাখিব আৰু আমি প্ৰতিটো ছাবজেক্টৰ প্ৰতিটো কনচেপ্ট আমি এনেধৰণে দি যাবলৈ চেষ্টা কৰিম আৰু মই ভাবিছোঁ এনেধৰণে দি গ'লে আপোনালোকে ডেফিনেটলি মনত ৰাখিবলৈ সুবিধা হৈছে আৰু আপোনালোকে সকলোকে আমি আজিৰ ভিডিঅ'টো শেষত ৰঙালী বিহুৰ খুব বেছি শুভকামনা জনালোঁ আৰু আজি ডেফিনেটলি গৰু বিহু আছিলে আপোনালোকে খুব সুন্দৰভাৱে গৰু বিহু পালন কৰিছে গতিকে ৰঙালী বিহুৰ শুভেচ্ছা আমাৰ জ্ঞানতীৰ্থ পৰিয়ালৰ তৰফৰ পৰা সকলোলৈকে থাকিলে তো থেংক ইউ ছ' মাছ চি ইন দ্য নেক্সট ভিডিঅ'